বলিউডৰ সলনি ক্ৰিকেট আৰু কৰ্পোৰেট জগতত জাহ্নবীৰ খোজ। ধীৰুভাই আম্বানী স্কুলৰ পৰা কলম্বিয়া ইউনিভাৰ্চিটিলৈ। গ্লেমাৰৰ সলনি মেধাৰে পৰিচয় গঢ়িছে জাহ্নবী মেহতাই। ৪,১৭১ কোটি টকীয়া সাম্ৰাজ্যৰ উত্তৰাধিকাৰী কোন এই জাহ্নবী মেহতা? বলিউডৰ তাৰকাসকলৰ সন্তান বুলিলেই সাধাৰণতে গ্লেমাৰ আৰু অভিনয় জগতখনলৈ অহাৰ এক স্বাভাৱিক প্ৰৱণতা দেখা যায়। কিন্তু ইয়াৰ ব্যতিক্ৰম হিচাপে নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিছে জাহ্নবী মেহতাই। তেওঁ হৈছে শেহতীয়া হুৰুন ইণ্ডিয়া ৰিষ্ট লিষ্ট ২০২৫ অনুসৰি ৭,৭৯০ কোটি টকাৰ বিশাল সম্পত্তিৰে ভাৰতৰ আটাইতকৈ ধনী অভিনেত্ৰীৰূপে পৰিগণিত হোৱা জুহি চাওলা আৰু বিশিষ্ট উদ্যোগপতি জয় মেহতাৰ কন্যা। বলিউডৰ গ্লেমাৰাছ পৃথিৱীখনৰ পৰা আঁতৰত থাকি জাহ্নবীয়ে নিজৰ মেধা আৰু আগ্ৰহৰ ভিত্তিত এক নীৰৱ অথচ সুনিশ্চিত যাত্ৰা আৰম্ভ কৰিছে। ২০১১ চনৰ ২১ ফেব্ৰুৱাৰীত মুম্বাইত জন্মগ্ৰহণ কৰা জাহ্নবীয়ে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল মুম্বাইৰ প্ৰতিষ্ঠিত ধীৰুভাই আম্বানী ইণ্টাৰনেশ্যনেল স্কুলত আৰু পৰৱৰ্তী সময়ত উচ্চ শিক্ষাৰ বাবে নিউয়ৰ্কৰ কলম্বিয়া ইউনিভাৰ্চিটিত নামভৰ্তি কৰে। জুহি চাওলাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি জাহ্নবী পঢ়া-শুনাত অত্যন্ত মেধাৱী আৰু বিদ্যালয়ত তেওঁ সদায় শীৰ্ষ ১০জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত স্থান লাভ কৰিছিল। অভিনয়ৰ পৰিৱৰ্তে ক্ৰিকেট আৰু ক্ৰীড়া পৰিচালনাৰ প্ৰতিহে তেওঁৰ অধিক আগ্ৰহ থকা বুলি মাতৃ জুহি চাওলাই গৌৰৱেৰে স্বীকাৰ কৰিছে। ক্ৰীড়াৰ প্ৰতি থকা এই গভীৰ অনুৰাগৰ বাবেই শেহতীয়াকৈ ছৌদি আৰবৰ জেদ্দাত অনুষ্ঠিত হোৱা IPL নিলামত জাহ্নবীয়ে মাতৃ জুহি চাওলা আৰু শ্বাহৰুখ খানৰ যৌথ মালিকাধীন দল কলকাতা নাইট ৰাইডাৰ্ছক প্ৰতিনিধিত্ব কৰা দেখা গৈছিল। ইয়াৰ পূৰ্বেও ২০২২ চনৰ IPLৰ নিলামত তেওঁ শ্বাহৰুখ খানৰ সন্তান আৰিয়ান আৰু সুহানাৰ সৈতে একেলগে অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছিল। এই সন্দৰ্ভত ২০২১ চনত দ্য ইণ্ডিয়ান এক্সপ্ৰেছত দিয়া এক সাক্ষাৎকাৰত জুহিয়ে কৈছিল যে নতুন প্ৰজন্মই কোনো হেঁচা নোহোৱাকৈ নিজৰ ইচ্ছাৰে দলটোৰ দায়িত্ব ল'বলৈ আগবাঢ়ি অহাটো সঁচাকৈয়ে এক আনন্দদায়ক বিষয় আৰু তেওঁলোকেই এই দলটোৰ বৰ্তমান আৰু ভৱিষ্যত। কেৱল ক্ৰীড়া ক্ষেত্ৰতেই নহয়, ভৱিষ্যতে এক বিশাল গোলকীয় বাণিজ্যিক সাম্ৰাজ্যৰো উত্তৰাধিকাৰী হ'ব জাহ্নবী মেহতা। তেওঁৰ পিতৃ জয় মেহতা হৈছে মেহতা গ্ৰুপৰ অধ্যক্ষ, যাৰ কানাডা, উগাণ্ডা, কেনিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশত বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান বিয়পি আছে। কোম্পানীটোৰ আনুষ্ঠানিক ৱেবছাইটত তথ্য অনুসৰি বৰ্তমান এই প্ৰতিষ্ঠানটোৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় $৫০০ মিলিয়ন, অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৪,১৭১ কোটি টকা। কেমেৰাৰ সন্মুখত থিয় দিয়াৰ পৰিৱৰ্তে ক্ৰীড়া পৰিচালনা আৰু এই বিশাল ব্যৱসায়িক সাম্ৰাজ্যৰ উত্তৰাধিকাৰী হিচাপে জাহ্নবী মেহতাই বৰ্তমান কৰ্পোৰেট জগতখনত নিজৰ এক শক্তিশালী স্থিতি গঢ়ি তোলাৰ দিশত অগ্ৰসৰ হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নতুন সময়।